সংবাদ মাধ্যমৰ যোগেদি আজি হাওৰাঘাট অন্তৰ্গত দৈমা দৈচা ভাষা বড়ো সাহিত্য বা উদ্যোগত দীঘলীয়াতী গাঁৱত ৭০ সংখ্যক বড়ো সাহিত্যৰ জন্মবাৰ্ষিক অনুষ্ঠানটি উলহ-মালহেৰে উদযাপন কৰা হৈছে। আৰু আজি সভাত কাৰ্বি আংলং জিলাৰ আপচুৰ বৰ্ডত নিখিল বড়ো ছাত্ৰ সন্থাৰ গৌতম বসুমতাৰী ডাঙৰীয়া উপস্থিত আছিল। আৰু লগতে আজি সভাত লোকেশ্যন কলেজৰ প্ৰবক্তা অৰ্থাৎ এছিষ্টেণ্ট প্ৰবক্তা লংকেশ্বৰ ফাইনাৰী ছাৰো উপস্থিত আছিল। গতিকে আজি আমি বৰ উলহ-মালহেৰে আজি এই অনুষ্ঠানটি আমি বৰ সুন্দৰভাৱে পৰিচালনা কৰিবলৈ পাৰি বৰ সুখী হৈছোঁ। গতিকে আমি আজি ভাষা সংস্কৃতি বৰ্ণ ভাষা নিৰ্বিশেষে আমি সকলোৱে ৬খন গাঁও অৰ্থাৎ দীঘলপানী, বৰ্ণাৰতলী, দীঘলীয়াহাটী ২খন আৰু লগতে মেটেকা 2খন গাঁও, এইখিনি আমি লগ লাগি আজি দৈমা দৈচাৰ যি শাখা বড়ো সাহিত্য বা উদ্যোগত আমি ৭০ সংখ্যক অনুষ্ঠানটি পাতি বৰ আনন্দিত হৈছোঁ। গতিকে সদৌ শেষত সকলো বড়ো ৰাইজক অৰ্থাৎ অসমৰ লগতে বিভিন্ন জিলাত আমি আজি এই বড়ো সাহিত্য বা অনুষ্ঠিত কৰা দেখিবলৈ পাইছোঁ। গতিকে বৰ আমি আনন্দিত। গতিকে সদৌ শেষত মই সংবাদ মাধ্যমক নমস্কাৰ জনাই